জুৰিয়াত গাঁওৰক্ষী বাহিনীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন চক্ৰ সংগঠক মৌচুমী শইকীয়া উপস্থিত থাকে। প্ৰতিষ্ঠা দিৱসতে ৪ বছৰে অনাদায় হৈ থকা মাননিসমূহ আদায় কৰি দিবলৈ চৰকাৰলৈ আহ্বান। ১৯৪৯ চনত হৰিনাৰায়ণ বৰুৱাই অসমৰ গাঁওসমূহ সুৰক্ষিত কৰি ৰখাৰ ধাৰণাৰে অসম গাঁওৰক্ষী বাহিনীৰ জন্ম দিছিল। গাঁৱত চুৰি ডকাইতি ৰোধ কৰা, সমাজ বিৰোধী কাম কাজ বন্ধ কৰা আৰু আৰক্ষীক চোৰাংচোৱা তথ্য প্ৰদান কৰি সহায় কৰিবলৈ গাঁৱৰ ডেকা গাভৰু সকলক লৈ এই দল গঠন কৰা হৈছিল আৰু এই সংগঠন পাছলৈ অসম আৰক্ষীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে। আজি জুৰিয়া আৰক্ষী থানা এলেকাধীন গাঁওৰক্ষী বাহিনীয়ে ইয়াৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰে। জুৰিয়া আৰক্ষী থানাৰ চৌহদত থকা বাহিনীৰ কাৰ্যালয়ত পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আৰম্ভ হয়। পতাকা উত্তোলন কৰে জুৰিয়া গাঁওৰক্ষী বাহিনীৰ সভাপতি নাগিব হুছেইনে। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বাহিনীৰ চক্ৰ সংগঠক মৌচুমী শইকীয়া। উল্লেখযোগ্য যে অসম চৰকাৰে এই বাহিনীৰ কৰ্মকৰ্তাৰ মাননি ২৫০০ টকালৈ বৃদ্ধি কৰিছে যদিও প্ৰায় ৪ বছৰ ধৰি এই মাননি বকেয়া হৈ আছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে কাৰ্যকৰ্তাসকলে। আজি আমি গোটেই অসমৰ লগত সংগতি ৰাখি ২৯ জানুৱাৰীত গাঁওৰক্ষীৰ প্ৰতিষ্ঠা দিৱস স্বৰ্গীয় হৰিনাৰায়ণ দেৱৰ স্মৃতিত উদযাপন কৰিলোঁ। এইটো এটা স্বেচ্ছাসেৱিক অনুষ্ঠান। এই অনুষ্ঠানৰ জৰিয়তে আমি ক'বলৈ গ'লে সমাজত বাহা নাই কিমান যে ৰাইজৰ সেৱা কৰি আছোঁ, চৰকাৰৰ লগত ঘনিষ্ঠভাৱে জড়িত হৈ তেওঁলোকক সহায় কৰি আছোঁ। আনকি যিজন নেতাই এইটো মহান অনুষ্ঠানৰ সৃষ্টি দিছিল সেইজন মানুহে এটা নিশ্চয় উদ্দেশ্য আগত ৰাখি কৰিছিল। সেইটো উদ্দেশ্য আছিল সমাজত বিভিন্ন ধৰণৰ কুঠাঘাতমূলক কামৰ পৰা মানুহক বিৰত ৰখা, এখন স্বচ্ছ সমাজ, নিকা সমাজ তৈয়াৰ কৰা, প্ৰত্যেকখন সমাজত সৰু সৰু ল'ৰা ছোৱালীক ভৱিষ্যত সুনাগৰিক হিচাপে গঢ় দিয়াৰ চিন্তা চৰ্চা কৰা। কিন্তু আজি আমি এই দিৱসত মনত অতি দুখেৰে কষ্টেৰে জনাওঁ অসম চৰকাৰক, আমাক আজি ৪ বছৰ হ'ল বিডিবিসকলৰ সেইটো পাৰিতোষিক ২৫০০ টকা মাহিলী দিবলগীয়া আছিল, এইখিনি আজিলৈকে দিয়া নাই। এইখিনি আমি আশা ৰাখিছোঁ অসম চৰকাৰে আমাৰ এইখিনি বকেয়া ধন আৰু পাৰিতোষিকখিনি ৰেগুলাৰ কৰি দিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। যিহেতু এইটো নহ'লে, এইখন অনুষ্ঠান নহ'লে সমাজ অচল, আৰক্ষী প্ৰশাসন অচল। মই সাংবাদিক ডাঙৰীক শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আজি আমি গোটেই অসমৰ লগত সংগতি ৰাখি আমাৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আছে। গোটেই অসমৰ লগত আজি আমি জুৰিয়া থানাটো পালন কৰিলোঁ, পতাকা উত্তোলন কৰিলোঁ আৰু ভোজ-ভাতৰ আয়োজন কৰিছোঁ। কিমানখন আপোনালোকৰ বাহিনী উপস্থিত আছে? কেইখন কমিটি উপস্থিত আছে? আমাৰ 70মান প্ৰেজেণ্ট আছে। আছে ন? এইবাৰ প্ৰতি বছৰে খেল ধেমালি অনুষ্ঠিত হয়, কিবা অনুষ্ঠিত হয়, এইবাৰ হোৱা নাই নেকি আপোনালোকৰ? খেল ধেমালি এইবাৰ আমি অনুষ্ঠিত কৰা নাই, আমাৰ পুঁজিৰো কথা আছে, কৰা নাই। আমি ভোজ-ভাতৰ আয়োজন কৰিছোঁ। এতিয়া যোৱা বছৰটোত ধৰক এটা বছৰত আপোনালোকৰ এচিভমেণ্টবিলাক অলপ কওকচোন, কেনেকুৱা ধৰণৰ কাম কৰিলে জুৰিয়া অঞ্চলত? আমাৰ জুৰিয়া অঞ্চলত বেছিকৈ আমাৰ গাঁওৰক্ষী বাহিনীসকলে আৰক্ষীক সহায় কৰি থাকে। ড্ৰাগছ, বাল্য বিবাহ, মদ, জোৱা, অপৰাধমূলক কামত তেওঁলোকে সহযোগ কৰে আৰক্ষীক। চুৰি ডকাইতিবিলাকত তেওঁলোকে খবৰবিলাক দিয়ে, এইখিনি কৰে আৰু। সংখ্যক আমাৰ গাঁওৰক্ষী বাহিনীৰ জন্ম প্ৰতিষ্ঠা দিৱস প্ৰাক মুহূৰ্তত আমি আমাৰ বৰ্তমান চৰকাৰক ৱেলকাম জনাইছোঁ। কাৰণ আমাৰ বহুত দিন ধৰি আমি ভিডিঅ'ৰ অভাৱ আছিল। গতিকে আমাৰ এই মুহূৰ্তত কিছুদিন আগতে আমাৰ নৱনিযুক্ত ভিডিঅ' মৌচুমী শইকীয়া বাইদেউক আমাৰ CDO হিচাপে নিযুক্তি দিয়াত আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু আমি আশা কৰোঁ তেখেতৰ জৰিয়তে, তেখেতৰ সহযোগত আমি সকলোৱে যাতে এই সমাজখন একেলগে আগবাঢ়ি যাব পাৰিম বুলি আশা ৰাখিছোঁ। জুৰিয়াৰ পৰা আছিকুৰ ৰহমান, ৰিপৰ্ট 24 অসম।